নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপল আৰু লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ বিদ্যুতৰ বিল সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে জনতা ভৱনৰ সৌৰ প্ৰকল্পৰ উদ্বোধনী কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যুতৰ বিল সন্দৰ্ভত বৃহৎ মন্তব্য আগবঢ়াইছে এতিয়াৰে পৰা চৰকাৰী সকলো বিষয়াই দিব লাগিব বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব বিদ্যুতৰ বিল আৰু তাৰ আদৰ্শ হিচাপে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে 1 জুলাইৰ পৰা ভৰিব বিদ্যুতৰ বিল আমি জনাম এই মুহূৰ্তত খবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বিদ্যুতৰ বিল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা 1 জুলাইৰ পৰা চৰকাৰী বিষয়াসকলে নিজেই পৰিশোধ কৰিব লাগিব বিদ্যুতৰ বিল মন্ত্ৰী বিধায়ক মুখ্য সচিব আমোলা বিষয়া সকলোৱে নিজে ভৰিব লাগিব এতিয়াৰে পৰা বিদ্যুতৰ বিল কোনেও ৰেহাই নাপায় বিদ্যুতৰ বিলৰ পৰা আদৰ্শ হিচাপে প্ৰথম মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবে পৰিশোধ কৰিব লাগিব বিদ্যুতৰ বিল প্ৰথমে পৰিশোধ কৰিব মুখ্যমন্ত্ৰী আৰু 75 বছৰে এক বৃহৎ লোকচানৰ সন্মুখীন হৈ আছিল ৰাজ্য চৰকাৰ 75 বছৰ এক দীঘলীয়া পৰিক্ৰমা অৰ্থাৎ এই দীঘলীয়া বছৰ কেইটাৰ এক বৃহৎ ৰাজহৰ লোকচানৰ সন্মুখীন হৈ আছিল বুলি কৈছে ৰাজ্য চৰকাৰ এই মুহূৰ্তত আমি জনাইছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিদ্যুৎ বিল সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এতিয়াৰে পৰা চৰকাৰী আমোলা বিষয়া শীৰ্ষ পৰ্যায়ৰ বিষয়া তথা চৰকাৰী যিসকল কৰ্মচাৰী সেই সকল কৰ্মচাৰীয়ে ইয়াৰ পূৰ্বে বিদ্যুতৰ বিল যেহেতু তেওঁলোকে ৰেহাই পাইছিল তেওঁলোকে কোনো ধৰণৰ বিদ্যুতৰ বিল ভৰিব নালাগিছিল আৰু যাৰ ফলত আসলতে সাধাৰণ ৰাইজে বিভিন্ন ধৰণে অসুবিধাত পৰিছিল বহু সময়ত বিদ্যুতৰ বিল যথেষ্ট বেছি অহা দেখা যায় সাধাৰণ খাতি খোৱা মানুহৰ আৰু এই সন্দৰ্ভত যেহেতু বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছিল আৰু তাৰ মাজতে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ এক বৃহৎ ঘোষণা আগবঢ়াইছে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতা ভৱনৰ সৌৰ প্ৰকল্পৰ উদ্বোধনী কৰি তেওঁ এই বৃহৎ মন্তব্য আগবঢ়াইছে এতিয়াৰে পৰা সকলো শীৰ্ষ পৰ্যায়ৰ মন্ত্ৰী আমোলা বিষয়া মুখ্য সচিব সকলোৱে এবাৰৰ পৰা নিজে ভৰিব লাগিব বিদ্যুতৰ বিল নিজৰ ঘৰৰ যি বিদ্যুতৰ বিল হয় যিমান বিদ্যুৎ খৰচ হয় সেই খৰচ হোৱা বিদ্যুতৰ বাবদ যিমান ইউনিট বিল উঠে সেই সকলো বিল এতিয়া নিজে পৰিশোধ কৰিব লাগিব আৰু তাৰ আদৰ্শ হিচাপে প্ৰথম এই কাম কৰি দেখুৱাব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই 1 জুলাইৰ পৰা নিজৰ ঘৰৰ যি বিদ্যুতৰ বিল সেই বিদ্যুতৰ বিল তেওঁ পৰিশোধ কৰিব চৰকাৰী মন্ত্ৰী হিচাপে চৰকাৰী আমোলা হিচাপে কোনো এতিয়াৰ পৰা বিদ্যুতৰ বিলৰ পৰা ৰেহাই নাপায় আৰু মুখ্য সচিব আৰু মুখ্যমন্ত্ৰীয়ে এতিয়া প্ৰথম দিব বিদ্যুতৰ বিল 1 জুলাইৰ পৰা তাৰ পিছতে আন যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আমোলা বিষয়া থাকিব তেওঁলোকে নিজৰ ঘৰৰ যিমান পৰিমাণৰ বিদ্যুতৰ বিল খৰচ হয় সেই সকলো বিদ্যুতৰ বিল এতিয়াৰে পৰা তেওঁলোকে পৰিশোধ কৰিব লাগিব আৰু 75 বছৰ এক দীঘলীয়া পৰিক্ৰমা কম সময় নহয় এক দীঘলীয়া পৰিক্ৰমা এই দীঘলীয়া সময়ছোৱাত যেহেতু ৰাজ্য চৰকাৰে আন বিভাগৰ পৰা যেহেতু এক বিভাগৰ পৰা এই যে বিদ্যুতৰ বিল এই বিদ্যুতৰ বিলসমূহ দিছিলে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আসলতে এই দীঘলীয়া সময়ছোৱাত আসলতে তেওঁ নিজেও নেজানো বুলি কৈছে যে এই যে বিদ্যুতৰ বিল এই বিদ্যুতৰ বিল তেওঁলোকৰ খৰচ হোৱা যে বিদ্যুতৰ বিল এই বিদ্যুতৰ বিল ৰাজ্য চৰকাৰে আন বিভাগৰ পৰা যেহেতু সেই বিল পৰিশোধ কৰি আছিল আৰু যেতিয়া তেওঁ এই কথা গম পাইছিলে বা তেওঁ সেই প্ৰসংগত গম পাইছিলে তাৰ পিছতে আসলতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়াৰে পৰা যি 75 বছৰ আসলতে দিলে ইয়াৰ পূৰ্বৰ যিসকল মন্ত্ৰী হৈছিলে ইয়াৰ পূৰ্বত যি মন্ত্ৰীসভা গঠন হৈছিলে যিসকল চৰকাৰী আমোলা বিষয়া শীৰ্ষ পৰ্যায়ৰ বিষয়া আছিল তেওঁলোকে আসলতে 75 বছৰত বিগত 75 বছৰত কোনেও আসলতে এই ধন ভৰা নাছিলে বা বিদ্যুতৰ যি বিল সেই বিল তেওঁলোকে পৰিশোধ কৰিব লগা হোৱা নাছিলে কিন্তু এতিয়াৰে পৰা নিয়ম সলনি হৈছে এক বৃহৎ পৰিৱৰ্তন হৈছে বিদ্যুতৰ বিল সন্দৰ্ভত ৰাজ্যৰ বিদ্যুৎ বিভাগৰ যি বিদ্যুৎ বিল সেই বিল সন্দৰ্ভত এতিয়া এক বৃহৎ পৰিৱৰ্তন হৈছে আৰু এতিয়াৰে পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়াৰে পৰা প্ৰত্যেকগৰাকী চৰকাৰী কৰ্মচাৰী বিষয়াই ভৰিব লাগিব আৰু 1 জুলাইৰ পৰা মুখ্যমন্ত্ৰীৰ লগতে সকলো মন্ত্ৰীকে ধৰি যিসকল উচ্চ পদস্থ বিষয়াসকলে চৰকাৰী বাসগৃহৰ থাকিব বা তেওঁলোকে চৰকাৰী বাসগৃহৰ বিদ্যুতৰ বিল পৰিশোধৰ আসলতে দায়িত্ব ল'ব লাগিব আৰু তদুপৰি আগন্তুক বছৰৰ 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 এপ্ৰিলৰ পৰা প্ৰতি ইউনিটত 1 টকাকৈ বিদ্যুতৰ বিল এতিয়া হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী আৰু জনতা ভৱনত
ইতিমধ্যে যেহেতু তেওঁ সৌৰ প্ৰকল্পটোৰ উদ্বোধনী কৰিছিলে আৰু তেওঁ এই সৌৰ প্ৰকল্পৰ উদ্বোধনী কৰি এই কথা ঘোষণা কৰিছে জনতা ভৱনত এই সৌৰ পদক্ষেপে অসমৰ বাবে বহনক্ষম শক্তি আৰু আৰ্থিক সঞ্চয়ৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত কৰিছে বুলি উল্লেখ কৰিছে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে আমি জনাইছো এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো যেহেতু এই পদক্ষেপে অসমৰ বাবে বহনক্ষম শক্তি আৰু আৰ্থিক দিশত আৰ্থিক সঞ্চয়ৰ দিশত সহায় কৰিব যেহেতু প্ৰতিজন ব্যক্তিকে আসলতে বিদ্যুতৰ প্ৰয়োজন হয় আৰু বিদ্যুৎ অবিহনে যেহেতু চলিব নোৱাৰে আৰু তাৰ পিছতে আসলতে এতিয়া বিদ্যুতৰ বিল সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে আৰু ইতিমধ্যে যিসকল চৰকাৰী বিষয়া আসলতে কোৱাৰ্টাৰত থাকে কোৱাৰ্টাৰত থকা চৰকাৰী বিষয়াসকলেও ভৰিব লাগিব বিদ্যুতৰ বিল তেওঁলোকে বিদ্যুতৰ বিলৰ পৰা আসলতে ৰেহাই নাপায় বুলি কৈছে আৰু ৰাজ্যৰ বিদ্যুৎ বিভাগৰ বিল বৃদ্ধি নহবলৈ এই সিদ্ধান্ত ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য তেওঁ কি কৈছিলে আমি আপোনালোকক শুনাইছো দেখা যায় যে আমাৰ মন্ত্ৰীসকলৰ আবাস আৰু সিনিয়ৰ গভৰ্ণমেণ্ট অফিচাৰসকলৰ আবাস বা সেক্ৰেটাৰিয়েটৰ কৰ্মচাৰীসকলৰ আবাসত ইলেক্ট্ৰিচিটি বিল ইমান দিনে চৰকাৰে দি আছিল আজি ৭৫ বছৰৰ এইটো লিগেসি আজি নহয় কোনো চৰকাৰ কোনো মুখ্যমন্ত্ৰী কোনো প্ৰধান মুখ্য সচিব সকলোৰে ঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিচিটিৰ বিল ৰাজ্য চৰকাৰে ইমান দিন বাজেটৰ পৰা দি আছিল ইতিমধ্যে আমি ১ জুলাইৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা মুখ্যমন্ত্ৰী হওক মন্ত্ৰীসকলে হওক সিনিয়ৰ অফিচাৰসকলে হওক আমি আমাৰ ইলেক্ট্ৰিচিটিৰ বিলখন আমি দিম যাতে আমি নিদিয়া কাৰণে ইলেক্ট্ৰিচিটি বোৰ্ডৰ যি ক্ষতি হয় সেই ক্ষতিৰ বিনিময়ত তেওঁলোকে যাতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব নালাগে এতিয়াৰ পৰা আমি সেই দিশটো সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ কৰ্মচাৰী বা সকলোকে আমি জনাইছো যে কোৱাৰ্টাৰত থাকিলে ইলেক্ট্ৰিচিটি বিল আমি চৰকাৰৰ পৰা লোৱা উচিত নহয় আৰু ইয়াৰ প্ৰথম আদৰ্শ হিচাপে মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ বাসভৱনৰ পৰাই ইয়াক আমি ক্ৰিয়ান্বিত কৰিব খুজিছো আজিলৈকে ৭৫ বছৰে মোৰ আগত অসমৰ যিমান মুখ্যমন্ত্ৰী হ'ল বা ময়ো ৩টা বছৰ ইলেক্ট্ৰিচিটি বিল মই ফ্ৰী লৈ আছিলোঁ মই নাজানিছিলোঁ এদিন আলাপ আলোচনাত ফটক কৰি ওলালে যে ইয়াৰ বিলটো অমুক হেডৰ পৰা দিয়া হয় আমি নিৰ্দেশ কৰিছিলোঁ এতিয়া মিটাৰ টিটাৰ তেওঁলোকে লগালে ১ জুলাইৰ পৰা আমি নিজৰ ঘৰৰ বিল আমি নিজে দিয়া আৰম্ভ কৰিম ইও আমাৰ ইলেক্ট্ৰিচিটি বোৰ্ডক যথেষ্ট সহায় কৰিব বুলি মই আশা কৰোঁ